পৰিৱেশ আপুনি দেখিছে বাগদাত আমাৰ 5টা বুথ আছে আৰু এই ৰাইজৰ মনৰ আশা পূৰ্ণ নহ'ল। যোৱা 10টা বছৰে বিজেপিৰ বিধায়ক থাকিলে তেখেতসকলে ৰাইজসকলৰ মনৰ আশা পূৰ্ণ কৰিব নোৱাৰিলে। আমি কথা দিছোঁ যে এইবাৰ আমি পৰিৱৰ্তন আনিম আৰু ৰাইজৰ মনৰ আশা পূৰ্ণ কৰিম আৰু সম্পূৰ্ণভাৱে ৰাইজে এইবাৰ আমাক সহযোগিতা আগবঢ়াইছে আৰু এইবাৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ বিজয় নিশ্চিত। যুঁজ এখন যোৱা এবছৰৰ পৰাই ভিতৰি হৈ আছিল। এতিয়া সমূহ সমৰত যুদ্ধ হ'ব আৰু আমি যুঁজিম আৰু আমি জিকিম 100%। আপুনি দেখিছে আজি ৰাতি ইয়াত 10টা বাজিলে ৰাইজৰ সঁহাৰি। ৰাইজে 10টা বজাত আপুনি বিজেপিয়ে মাতি দেখকচোন চাওক, যদি বিজেপিয়ে মাতিব পাৰে তেতিয়া আমি ক'ম। গতিকে সেই দম বিজেপিৰ নাই, ভাগৰি পৰাৰ কোনো কথাই নাই। আগলৈ বহু সপোন আছে, সেই সপোন পূৰ্ণ কৰিব লাগিলে এতিয়াই ভাগৰি পৰিলে আমি কেনেকৈ কাম কৰিম। গতিকে ভাগৰি পৰাৰ কোনো কথা নাই, আমি নাভাগৰো, কাৰণ আমি অসমীয়া সফল ডেকা ল'ৰা। 5টা গ্যাৰাণ্টি ইতিমধ্যে আমি দিছোঁ। আমি মহিলাসকলক ডাইৰেক্ট বেংক একাউণ্টত পইচা সোমোৱাই দিম, 50,000 টকা এককালীন সাহাৰ্য দিম, 25 লাখ টকাৰ স্বাস্থ্য বীমা দিম, জুবিন গাৰ্গৰ ন্যায় 100 দিনৰ ভিতৰত, পুৰুষসকলক বয়সস্থ ব্যক্তিসকলক 1250 টকা আৰু 10 লাখ পৰিয়ালক মাটিৰ মেধিকৰণ পট্টাকৰণ দিয়া হ'ব। বিপুল সঁহাৰি আপুনি নিজেই দেখি আছে যে বাৰে বাৰে আপোনালোকে য'তেই গৈছে ত'তেই ৰাইজৰ বিপুল সঁহাৰি। এই বাগদা অঞ্চলত ৰাতি 10টা বজাত থকা বাগদাবাসী ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনত বাগদাবাসী অঞ্চলৰ ৰাইজৰ প্ৰতিটো সমস্যা সমাধান কৰিম বুলি কথা দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।